সিডলি সমষ্টিত আমি কংগ্ৰেছ দলে হাতৰ চিনত নিৰ্বাচন খেলিম। জয় পৰাজয় সাফল্য ব্যৰ্থতা সিডলি সমষ্টিৰ জনগণে ঠিক কৰিব। আমাৰ মাননীয় বিধায়ক তথা কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াৰ নেতৃত্বত আমি 4গৰাকী আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু কেইবাগৰাকীও সম্পাদক আৰু এই অঞ্চলৰ কেইবাগৰাকীও স্থানীয় নেতাক লৈ আমি এখন শক্তিশালী কমিটি বনাইছোঁ। আজি আমাৰ আনুষ্ঠানিকভাৱে সভা প্ৰথম হৈছে, কিন্তু আজি প্ৰায় এমাহমানৰ পৰাই তেখেতসকলে দৌৰ টু দৌৰ মানুহৰ সৈতে যোগাযোগ স্থাপন কৰিছে। আৰু আমাৰ মূল কথাটো হৈছে যে হাগ্ৰামা মহিলাই ডাঙৰীয়াই BTRত লুণ্ঠন কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজহুৱাকৈ কৈছিলে। আৰু প্ৰত্যুত্তৰত হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৈছিলে যে মই আধা খাওঁ, হিমন্ত বিশ্ব শৰ্মাই আধা ডিস্পত বহি খায়। তাৰপাছত যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত CM হ'ল, তেতিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়াই ক'লে যে প্ৰমোদ বড়োৱে সব লুণ্ঠন কৰি আছে। তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে মই ইমান খোৱা নাই যিমান হাগ্ৰামাই খাইছিলে। তাৰমানে কাৰ নেতৃত্বত, কোনে নেতৃত্ব লৈ BTRত লুণ্ঠন কৰি আছে, ৰাইজৰ নামত আবণ্টিত ধনৰ কি ধৰণে খৰাদ হৈছে, বিচনা বনাই পেলাই টকাৰ ওপৰত শুই আছে। টকাৰ বিচনাত BTRৰ আজি নেতাবিলাক শুৱে। আৰু মুখ্যমন্ত্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াই সেই দৃশ্য চাই পেলাই ৰাইজক ঠিকিনদালি কৰে, শাস্তি দিব নোৱাৰে। কিন্তু তেওঁলোকে যিখন বিচনাত শুইছে সেইখন হয়তো ছিংগুল বেড। বাকী প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলা ডাঙৰীয়া, CM ডাঙৰীয়াই ডাবুল বেডৰ বিচনাত টকা পাৰি পেলাই শুই আছে। গতিকে তেওঁলোকে এই টকা পাৰি খোৱা মানুহবিলাকক একো শাস্তি দিব নোৱাৰে, গালি পাৰিব নোৱাৰে। সেইকাৰণে মই ৰাইজক কৈছোঁ যে 3জন খকুৱা মানুহ এতিয়া একলগ হৈছে। এওঁলোকৰ পেট নভৰে। এটা কবিতা ওলাইছিলে মাজতে, আপোনালোকে খবৰ ল'ব যে এইটো কিমান ডাঙৰ পেট নভৰে। এতিয়া 3জনে মিলিলে BTR ৰাইজে কি পাব? সেইকাৰণে আমি কৈছোঁ যে BTRৰ মানুহৰ অৰ্থনৈতিক সংগ্ৰামৰ স্বাৰ্থত, BTRৰ মানুহক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ স্বাৰ্থত আমি এই ইলেকশ্যনটোক এটা সংগ্ৰাম হিচাপে লৈছোঁ। আৰু এই সংগ্ৰামত আমাক ৰাইজে সহযোগিতা কৰিব। আজি আপুনি দেখিছে যে এই অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে যোগদান কৰিছে, ৰাইজ ওলাই আহিছে, বহুত হেঁচা দিয়া হৈছে নাহিবৰ কাৰণে। ইমান তীব্ৰ হেঁচা, ৰাতি ৰাতি ধমকি দিয়াৰ পাছত আজি BTRত যিটো আৰম্ভণি হৈছে, আপুনি আৰু 20 দিন চাই থাকক। এই আৰম্ভণিয়ে বিপ্লৱক এটা সঠিক ৰূপ দিব। প্ৰাৰ্থী আমাৰ এখন কমিটি বনাই দিছোঁ, আপোনালোকক কৈছোঁৱে। এই কমিটিয়ে মোক যেতিয়া ৰিপৰ্ট দিব, সেই ৰিপৰ্টৰ ওপৰতে ভিত্তি কৰি আমি প্ৰাৰ্থী ঠিক কৰিম। নহয়, এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পলিচি যে মানুহৰ মাজত এটা ভয় আৰু সংশয় সৃষ্টি কৰি, মানুহৰ মাজত এটা সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰি তেওঁ শাসন কৰিব বিচাৰে। আৰু তেওঁৰ উচতনিতেই আজি অসমত বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিবিলাক হৈ থাকে। তেওঁ এইটো নিয়ন্ত্ৰণ নকৰে, কাৰণ তেওঁ বিচাৰে যে অশান্তি হৈ থাকক, মানুহ সন্দেহ অবিশ্বাসৰ মাজত সোমাই পৰক, মানুহৰ মাজত অশান্তি বৃদ্ধি পাওক, পৰিস্থিতি বিষমক। তেওঁ নিজেই জুই জ্বলাব বিচাৰে সমাজত। জাত পাতৰ নামত, ধৰ্মৰ নামত বিভাজনৰ যিটো ৰাজনীতি, এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পলিচি। এই পলিচিটোৰ বিপৰীতে উপনিৰ্বাচনত আমি চৰকাৰ ভাঙিব নোৱাৰিব পাৰোঁ, কিন্তু উপনিৰ্বাচনত আমি সিদ্ধান্ত ল'ম যে 26ত যে আমি চৰকাৰ ভাঙিম, এই সিদ্ধান্ত আমি উপনিৰ্বাচনত লৈ দেখুৱাম। চাওক, দল এটা শক্তিশালী হ'ব নে দুৰ্বল হ'ব, সেইটো অকল দলৰ নেতৃত্বৰ ওপৰত নিৰ্ভৰ নকৰে। সিডলিতটো আমি যোৱা 20 বছৰ ইলেকশ্যন খেলা নাছিলোঁ। আমাৰ MP ইলেকশ্যনত আমি ইয়াত আহিবলৈ সময় পোৱা নাই। মই নিজেও অহা নাই, আমাৰ দলৰ কোনো নেতা অহা নাই। আমি নহাকৈ বহু হেজাৰ ৰাইজে আমাক ভোট দিছে। এতিয়াতো আমি আহি গ'লোঁ, এতিয়াতো আমি সোমালোঁ। মই অহা দিনাখন আপুনিতো দেখিছে, মইতো কোৱা নাই লাখ লাখ মানুহ আহিছে বুলি। আৰম্ভণিটোতো আপুনি দেখিছে। এতিয়াওতো আমাৰ হাতত 50 দিন সময় আছে। 50 দিনত কি হ'ব চাই থাকক। এতিয়া জেলটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মাৰ অস্ত্ৰ। ED, CBI, পুলিচ আৰু জেল, এইবিলাক হৈছে হিমন্ত বিশ্ব শৰ্মাৰ অস্ত্ৰ। যদি হাগ্ৰামা মহিলাই ডাঙৰীয়া ইফাল সিফাল কৰে, পুলিচ গধূলা ঘৰ পাই যাব। প্ৰমোদ বড়ো ডাঙৰীয়াই যদি ইফাল সিফাল কৰে, ED গধূলা ঘৰ পাই যাব। গতিকে এইবিলাক এতিয়া এই UPPL, BPFৰ নেতাসকল হিমন্ত বিশ্ব শৰ্মাৰ চেছ খেলৰ পিলো। তেওঁ যেনেকৈ মন যায় তেনেকৈ খেলিব। আৰু সেই কথাটো BTR ৰাইজে বুজি পাইছে। সেইকাৰণে BTRৰ ৰাইজৰ স্বাৰ্থত তেওঁলোকৰ হাতত এতিয়া নাই। তেওঁলোকৰ স্বাৰ্থ আছে কোনে দুৰ্নীতি ঢাকি ৰাখিব পাৰে, কোনে জেললৈ যোৱাৰ পৰা বাচি থাকিব পাৰে, কোনে EDৰ পৰা বাচি থাকিব পাৰে। কিন্তু আমাৰ লক্ষ্য হৈছে কেনেকৈ আমি ৰাইজক বচাব পাৰোঁ, কেনেকৈ আমি ৰাইজৰ নামত অহা পইচাখিনিক বচাব পাৰোঁ, কেনেকৈ ৰাইজৰ নামত অহা আবণ্টিত ধন ৰাইজৰ ঘৰলৈ নিব পাৰোঁ, আমি সেইখিনিলৈ কৰিম।
আমাৰ দলত দুই এজন অতুৎসাহী থাকেই, দুই এজন থাকে। আমাৰ মুখ্যমন্ত্ৰী কোন হ'ব সেইটো আমি যেতিয়া ৰিজাল্ট দিব সেইটো কথা খাটাং যে 26ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব। কোন মুখ্যমন্ত্ৰী হ'ব সেইটো 26 চনত আমাৰ যিসকল বিধায়ক জিকি আহিব তেওঁলোকৰ লগত কেন্দ্ৰীয় নেতৃত্বই বহি আমি 6 ঘণ্টা লাগিব, 6 দিন নালাগে, বিজেপিক যেনেকৈ লাগিছিল আমি 6 ঘণ্টাৰ সিদ্ধান্ত ল'ম।